হ'ল আপুনি গোটেই সময়খিনি উপস্থিত থাকিলে আজিৰ অনুভৱ কেনেকুৱা অভিজ্ঞতাখিনি আৰু কি হ'ল আজি আমাৰ শ্ৰদ্ধাৰ জিয়াউৰ কামাৰ ছাৰকে প্ৰমুখ কৰি নতুন যিটো প্ৰজিকিউশ্যন টীম দিছে তেওঁলোকে আজি চাৰ্জ লৈছে প্ৰথম দিনা আজি তেওঁলোকে কপিসমূহ সংগ্ৰহ কৰিছে আৰু আজি দেখিছোঁ আমি 5 জনে যোৱাবাৰ 3 তাৰিখে 3জনৰ বেইল পিটিশ্যন আহিছিলে এইবাৰ 5 জনৰ বেইল পিটিশ্যন আহিছে আৰু নেক্সট ডেটটো আমাৰ 22 তাৰিখে দিছে গতিকে সেইদিনাখন যিখিনি বেইল অবজেকশ্যন হ'ব লগা আছে বা সেইখিনি তেওঁলোকে শুনিব আৰু গতিকে অহা 22 তাৰিখলৈ আমি এতিয়া ৰ'ব লাগিব বিশেষকৈ আজি আমি কামাৰ ছাৰক দেখিছোঁ যথেষ্ট কাৰণ তেওঁলোকে আজি চাৰ্জ লৈছেহে কিন্তু যথেষ্ট সপ্ৰতিভাৱে আৰু শক্তিশালীভাৱে তেওঁলোকে টিমটো ভাল লাগিছে সেইখিনি শ্ৰদ্ধা সহকাৰে আমি বিশ্বাস কৰিব পাৰিছোঁ যে তেওঁলোকে সবলভাৱে যুঁজখন দিব পাৰিব সেইখিনি কনফিডেঞ্চ আমাৰ মাজত আহিলে আমি সেইটোৱে লৈ পেলাই আমি আশা কৰি আগবাঢ়ি যাব পাৰোঁতো গতিকে ভগৱানে সেইখিনি আমাক মানে শক্তি দিয়ক আৰু নিশ্চয় তেওঁলোকে সেইটোৱে আশা কৰিছোঁ আৰু তেওঁলোকে এতিয়া কাৰণ চাৰ্জশ্বিটখন ইমান ডাঙৰ ভলিউমনাছ এখন চাৰ্জশ্বিট গতিকে তেওঁলোকে সেই গোটেইখিনি আজি চাৰ্জ লৈছেহে গোটেইখিনি পঢ়ি তেওঁলোকে সেইখিনি সবলভাৱে নিজেও প্ৰস্তুত হ'ব লাগিব সেইকাৰণে মই ভাবোঁ অহা ডেটটোত আৰু সবলভাৱে আমাৰ গোটেইখিনি বস্তু উপস্থাপন হ'ব। অহা ডেটটো কিমান 22 তাৰিখে এটা দিছে আৰু 30 তাৰিখে তাৰপিছত মই কেতিয়াও দেখা নাই আজিও বিচিত দেখিছোঁ যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে গতিকে সকলোবোৰ দেখোন ঠিকেই আছে তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিত্যক্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিত বেলেগ একো পাৰ্থক্য দেখা নাই যোৱাবাৰ 3জনৰ আছিলে এইবাৰ 5জন এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে আগতে সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু অমিত প্ৰভাৰ আছিল আজি 5জন নতুন জামিন আবেদন বিচাৰে 5জনে যোৱাবাৰ 3জনে দিছিলে এবাৰ 2জনে দিছে মানুহ হিচাপে আখ্যা দিব নোৱাৰে কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰিছে একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক মানে অসুৰবধ যিটো মই যোৱাবাৰ কৈছিলোঁ অসুৰবধ হওক এই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব ছিংগাপুৰক নাই ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ প্ৰতিটো কথা তেওঁলোকে সুমোটো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজৰ ববীয়াকৈ আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ কিন্তু তেওঁলোকে বাৰে বাৰে একেটাই কথা কৈছে আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেম চ' দিছ ডাজণ্ট হেভ এনি কানেকশ্যন উইথ ইয়ৰ ইণ্ডিয়ান ইনভেষ্টিগেশ্যন তো সেই কথাটোৱে এতিয়াও হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায় আৰু সেই তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ আৰু তেওঁলোকে বাৰে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি সেইদিনাখনো তেওঁলোকে বাৰে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল দিছ ইজ জাষ্ট এ টেষ্টিমনি সেইটো তাত বিচাৰ নহয় আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে আৰু আমাৰ ইয়াত কি হৈছিল কিয় হৈছিল কেনেকৈ হৈছিল সকলোবোৰ কথা থাকিব ইয়াৰ অন্তৰালত কি হৈছিল এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব ছিংগাপুৰ পুলিচে মানে যিটো ষড়যন্ত্ৰৰ বিষয়টো স্কিপ কৰি গৈছে ছিংগাপুৰ পুলিচে ষড়যন্ত্ৰৰ বিষয়টো অনা নাই অসমৰ ৰেখে ষড়যন্ত্ৰৰ পাৰ্টটো ইয়াত আনি পেলাই নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব বিচাৰ হ'ব লাগিব বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব কিন্তু ছিংগাপুৰে সেইখিনি নকৰে সন্দীপন গাৰ্গো এইটো কেছত অভিযুক্ত হৈ পৰিছে আপোনালোকৰ ভাতৃ হয় সেই বিষয়ত আপুনি আজিলৈকে একো মন্তব্য কৰা নাই সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক তেওঁ নিজৰ ভাতৃ হিচাপে তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে তেওঁ ঘটনাস্থলীত উপস্থিত আছে গতিকে সকলো প্ৰমাণ তেওঁ
সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য কৰিব লাগে। তেওঁ বিচাৰৰ আওতা